লুইটৰ পাৰৰ আমি ডেকালৰা মৰিবলৈ ভয় নাই। ভূপেন বৰাই হওক, ৰিপুণ বৰাই হওক বা কংগ্ৰেছৰ যোনেই নহওক কিয়, তেওঁলোকে যোৱা কেইদিনমানৰ পৰা গুৱাহাটীত এটা গুলীচালনা হোৱাটো বিচাৰি আছে। কংগ্ৰেছৰ ২-৩জন নেতাৰ মাজত কোনে ডাঙৰ নেতা হ'ব তাৰ প্ৰতিযোগিতা চলিছে আৰু সেই প্ৰতিযোগিতাখনত গুৱাহাটীৰ মানুহক তেওঁলোকে পণবন্দী কৰি আছে। কাৰণ ফায়াৰিং কৰাৰ পিছত সেই ফায়াৰিংটোতো কংগ্ৰেছৰ গাতো পৰিব পাৰে, বিজেপিৰ গাতো পৰিব পাৰে। তেওঁলোকে গুৱাহাটীত এটা গণ্ডগোল হোৱাটো বিচাৰিছে আৰু আমিও চাম যাতে তেওঁলোকে গণ্ডগোল কৰিব নোৱাৰে। তেখেতৰ পৰিকল্পনা মতে শ্যাম ষ্টাফৰ্ড, দীপাঞ্জল দাস, দ্বিজেন্দ্ৰ পাংগিং, ঈশ্বৰ নায়ক, আব্দুল আলিমক গুলীয়াই হত্যা কৰিলে আৰু গুলীয়াই হত্যা কৰাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নম্বৰ বিজেপিত বাঢ়ি গ'ল আৰু সোণোৱাল ডাঙৰীয়াক বদলাই গুলীয়াব পৰাৰ কাৰণে মৃত্যুৰ কিৰিলি যেতিয়া বিজেপিৰ কেন্দ্ৰীয় নেতাই শুনিলে যে হিমন্ত বিশ্ব শৰ্মায়ে অসমীয়াক গুলীয়াব পাৰিব, গতিকে তেওঁ মুখ্যমন্ত্ৰী হ'ল। এতিয়া বহুদিন হ'ল কা আন্দোলনত গুলীওৱা, তেজেৰে গুৱাহাটীৰ ৰাজপথ ধুবলৈ তেওঁৰ তৎ নাইকিয়া হৈছে। বাৰে বাৰে কৈ আছে নহয় যে গুলী ফুটিলে কি হ'ব। গুলী ফুটুৱাব বিচাৰিছে কংগ্ৰেছে, কংগ্ৰেছৰ কাৰ হাতত বন্দুক আছে। গুলী ফুটুৱাব বিচাৰিছে মানে গুলী ফুটাব বিচাৰিছে। তেওঁ ভাবিছে যে কা আন্দোলনৰ পাছত এতিয়া কোনোবা কংগ্ৰেছী মৰিব। আমাৰ গোটেই যুৱ কংগ্ৰেছে কি গান গাই আছিলে সুধিব পুলিচৰ সন্মুখত যে লুইটৰ পাৰৰ আমি ডেকালৰা মৰিবলৈ ভয় নাই, জেলৰ ভিতৰত। কাৰণ হিমন্ত বিশ্ব শৰ্মাই কৈ আছে যে মৰিব কংগ্ৰেছ। আমাৰ শ্বহীদ মৃদুল ইছলামৰ পত্নী তেওঁ বিধৱা হোৱাৰ কাৰণে দায়ী কোন, বিচাৰ কৰিব বুলি কৈছে নহয়। কিন্তু বিচাৰ হলেওতো মৃদুল ইছলাম ঘূৰি নাহে। দুজনী ফুল কোমলীয়া ছোৱালী আছে, সিহঁতৰ দায়িত্ব কোনে ল'ব? মই ল'ম বুলি কৈছো। মই যদি কালিলৈ গুলী খাই মৰি যাওঁ, কাৰণ তেওঁতো মাৰিম বুলি কৈ আছে, মই ল'ম বুলি কৈছো দায়িত্ব। কিন্তু হিমন্ত বিশ্ব শৰ্মাইতো কৈ আছে যে কংগ্ৰেছে গুলী ফুটাব বিচাৰিছে। প্ৰথমটো ময়ে থাকো সন্মুখত, গুলী যেতিয়া ফুটাব প্ৰথম মোৰ গাতে লাগিব। ময়ো যেতিয়া মৰিম ল'ৰা ছোৱালীকেইটা কোনে চাব? গতিকে এটা চাকৰি তেওঁৰ যোগ্যতা অনুসাৰে দিবৰ কাৰণে মই এখন আনুষ্ঠানিক পত্ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ পঠাম। অকণমানো যদি মানৱতা আছে, হৃদয় একেবাৰে যদি শুকাই যোৱা নাই, মই আশা কৰিম যে ৰাজনীতি পাশা খেলত শ্বহীদৰ পত্নীক বন্দী কৰিব নালাগে।